গোটেই অসমত প্ৰায় ২৬খন আৱাসিক বিদ্যালয় প্ৰতিষ্ঠা কৰাৰ কাৰণে ভৱন নিৰ্মাণ হৈছিল আৰু ইয়াৰে এখন আৱাসিক বিদ্যালয় এই বিশ্বনাথ সমষ্টিৰ মাজুলী ঘৰত স্থাপন কৰা হৈছিল। আৰু ইতিমধ্যে কিন্তু আমি অসম চৰকাৰৰ নিজা পুঁজিৰে SOPD শিতানৰ অধীনত আমি চাহ বাগিচা আদৰ্শ বিদ্যালয় স্থাপন কৰোঁ। ইতিমধ্যে এই অঞ্চলটোত প্ৰায় 6খন আদৰ্শ বিদ্যালয় চাহ বাগিচা আদৰ্শ বিদ্যালয় প্ৰতিষ্ঠা হৈছে। মই আজি ইয়াত এইটো সৰজমিন তদন্ত কৰিবলৈ আহিলোঁ যে ইয়াত বিদ্যালয়ৰ প্ৰয়োজন বেছি নে মহাবিদ্যালয়ৰ প্ৰয়োজন বেছি নে ইয়াত এখন পলিটেকনিক লাগে। কাৰণ বিদ্যালয় ইতিমধ্যে বহুকেইখন হৈ গৈছে আৰু বিশ্বনাথত ইয়াত মূল বিশ্বনাথ মহাবিদ্যালয় যিখন আছে চাৰিআলি মহাবিদ্যালয় সেইখনেই মূল মহাবিদ্যালয়। গতিকে এই প্ৰপাৰ্টিটো আমি আদৰ্শ এখন মহাবিদ্যালয়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰোঁ নেকি, কোনো সিদ্ধান্ত হোৱা নাই। মই আজি চাই গ'লোঁ, মাননীয় বিধায়ক ডাঙৰীয়া তেখেতৰ মতামত পাইছোঁ, ইয়াতে স্থানীয় আফচাৰ মই মতামত পাইছোঁ, মুখ্যমন্ত্ৰীৰ ওচৰত মই প্ৰতিবেদন দিম, কিন্তু 2026ত ইয়াত নাম ভৰ্তি কৰিব পৰা ব্যৱস্থা আমি কৰিম। সম্পূৰ্ণ মানে 100% এতিয়াও হোৱা নাই, 100%। গতিকে এতিয়াও বিভাগৰ মানে PWD বিভাগ কণ্ট্ৰেক্টৰ তেওঁলোকৰ হাততে আছে, কিন্তু খুব সোনকালে আমি আনুষ্ঠানিকভাৱে ডিপাৰ্টমেণ্টে চমজি ল'ম বিল্ডিংটো আৰু আমাৰ কাম কাজ আৰম্ভ কৰিম, যাতে 2026ৰ নামভৰ্তি আমি আৰম্ভ কৰিব পাৰোঁ। ইতিমধ্যে গোটেই কথাখিনি মই অৱগত হৈছোঁ। চৰকাৰে কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব। ভৱানীপুৰলৈ আহিলে তাত তেওঁ পইচা লৈ থকা হাতে লগে ভিডিঅ' আছে, বাতৰি সম্প্ৰচাৰ হৈছিল। তাৰপিছতো আকৌ ছাৰ গতিকে কঠোৰতম ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব আৰু প্ৰয়োজন সাপেক্ষে যি ছাৰ্ভিচ ৰুল আছে ছাৰ্ভিচ ৰুলকো আমি সংশোধনৰ প্ৰয়োজন আছে নেকি সেইখিনিও আমি বিচাৰ কৰিম।